ভোটৰ বিপৰীতে অসমৰ শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল। আমি তেতিয়াও কৈছিলোঁ যে তেতিয়া ঠাণ্ডাৰ বন্ধৰ প্ৰয়োজন হ'ব আৰু ঠাণ্ডাৰ বন্ধ আমাৰ অসম চৰকাৰে কোনো কাৰণতে দিব নোৱাৰে, কাৰণ চেণ্ট্ৰেল বৰ্ডত যদিও ঠাণ্ডাৰ বন্ধ আছে কিন্তু চেণ্ট্ৰেল বৰ্ডত বিভিন্ন বন্ধ কম থাকে। কাৰণ আমাৰ টুচু পূজাৰ বন্ধও দিব লাগে, কৰম পূজাৰ বন্ধও দিব লাগে, সতী সাধিনী দিৱসৰ বন্ধও দিব লাগে। তে ৰাজ্য চৰকাৰে আকৌ ঠাণ্ডাৰ কাৰণে বন্ধ মিলাব পৰা কোনো প্ৰক্ৰিয়া আমাৰ নাই। গতিকে ঠাণ্ডাত শিশুসকলে ক্লাছত থাকিবলগীয়া হোৱাটো আমাৰ কাৰণে অত্যন্ত দুখৰ কথা বা এটা চিন্তাৰ বিষয়, যাৰ কাৰণে আমি নিশ্চয় মনত আছে যে 2021 বৰ্ষত ঠাণ্ডাৰ বন্ধ দিবলৈ অসম চৰকাৰ ঠাণ্ডাৰ বন্ধ দিবলগীয়া হৈছিল। আনহাতে এপ্ৰিলৰ মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰথম সময়খিনি ছাত্ৰ ছাত্ৰীসকলে সুবিধাজনকভাৱে ক্লাছ কৰিব নোৱাৰিব বুলি আমি তেতিয়াও সন্দেহ প্ৰকাশ কৰিছিলোঁ। এতিয়া আমি গোটেই বিষয়টো পৰ্যালোচনা কৰি দেখিছোঁ যে অসম চৰকাৰে এটা কথা ক'ব খোজে যে চেণ্ট্ৰেল বৰ্ডটো যিহেতু এপ্ৰিল টু মাৰ্চ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ যিহেতু চেণ্ট্ৰেল বৰ্ডৰ লগত মিলাই চলিব লাগে, গতিকে আমাৰ একে হ'ব লাগে বুলি অসম চৰকাৰৰ ফালৰ পৰা যুক্তি দিয়া হৈছে বা অসমৰ শিক্ষা বিভাগৰ পৰা যুক্তি দিয়া হৈছে। আমি বিভিন্ন পৰ্যালোচনা কৰি দেখিলোঁ যে অসমত লগতে ভাৰতবৰ্ষৰ 6-7খনমান ৰাজ্যতহে এপ্ৰিলৰ পৰা মাৰ্চলৈকে শিক্ষাবৰ্ষ আছে। আজি গুজৰাটত জুলাইৰ পৰা আৰম্ভ হয়, আপোনাৰ আমাৰ ওচৰৰে মেঘালয়ত আপোনাৰ আৰম্ভ হয় ফেব্ৰুৱাৰীৰ পৰা, আমাৰ পশ্চিমবংগত আৰম্ভ হয় জানুৱাৰীৰ পৰা। এনেকৈ আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ প্ৰায় 16-17খনমান ৰাজ্যত বিভিন্ন মানে সময়ত শিক্ষাবৰ্ষ আৰম্ভ হয়। আনকি কাশ্মীৰত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে তেখেতসকলৰ শিক্ষাবৰ্ষ চলে, কাৰণ তাত ঠাণ্ডাৰ প্ৰকোপটো অকণমান বেলেগ ধৰণৰ। গতিকে যদি আৰু সেইসমূহ ৰাজ্যতো কেন্দ্ৰীয় শিক্ষা বৰ্ডৰ অধীনত যিবোৰ বিদ্যালয় চলে সেইবোৰ এপ্ৰিল টু মাৰ্চ চলে। এতিয়া যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত তেনেধৰণৰ সুবিধাটো আছে, তেতিয়াহ'লে অসমত নোহোৱাৰ কাৰণটো কি? আমাৰ শিক্ষাৰ্থীসকলক এনেই কষ্ট দিয়াৰ কি যুক্তিটো আছে? গতিকে আমি অসম চৰকাৰৰ ওচৰলৈকে ইতিমধ্যে অসমৰ সকলো শিক্ষক সংগঠনৰ যিটো আমাৰ মঞ্চ আছে, শিক্ষক মঞ্চৰ তৰফৰ পৰা প্ৰস্তাৱ প্ৰেৰণ কৰিছে। আমিও তাত সহমতত একেলগে প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। তাৰ সমান্তৰালকৈ আমি যুক্তিসমূহ দাখিল কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি ভাবোঁ অতি সোনকালে আমাৰ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা এটা ভোটিঙৰ কাৰণে ব্যৱস্থা কৰিম, যিটো ভোটিং অসম চৰকাৰে যোৱাবাৰ 8,000ৰ ভোটৰ বিনিময়ত যেনেধৰণে অসম চৰকাৰে শিক্ষাবৰ্ষটো সলনি কৰি দিছিল, ঠিক তেনেধৰণৰ কাম যাতে এইবাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি এটা নিজাকৈ ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা এটা ভোটিং বা মতামত গ্ৰহণৰ কাৰণে আমি কাইলৈ বা পৰহিলৈ আমি এটা ব্যৱস্থা কৰিম। আমি সকলোকে আহ্বান জনাম, সকলোৱে নিজস্ব মতামত প্ৰকাশ কৰিব। আৰু আমি ফেচবুক হোৱাটছআপত আমি দেখি আছোঁ যে সকলোৱে জানুৱাৰী ডিচেম্বৰ হোৱাটোকে বিচাৰিছে। নিশ্চিতভাৱে আমি সেই যিটো মতামত আহিব সেই মতামতখিনি অসম চৰকাৰলৈকে প্ৰেৰণ কৰিব পৰাৰ ব্যৱস্থা আমি হাতত ল'ম। আশা কৰোঁ আপোনালোকে সকলোৱে সহযোগিতা কৰিব। গতিকে মই ক'ব খোজা এই বিষয়কেইটা আপোনালোকক ক'লোঁ। ইয়াত হেডমাষ্টাৰৰ কেছৰ কথাটো সম্পৰ্কে বহুকেইজনে মতামত দিছে। মই দুটা বাক্যত কৈছোঁ যে আদালতৰ বিষয় অসম চৰকাৰক আমি হেডমাষ্টাৰ সম্পৰ্কে ক'ব পৰাকৈ এতিয়া আমাৰ হাতত একো ৰাস্তা নাই, কাৰণ অসম চৰকাৰ সন্মত হৈছে 50জন ছাত্ৰ ছাত্ৰীলৈকে দিব। আমি সন্মিলনীয়ে লাগি আছোঁ কেনেকৈ প্ৰাদেশিকৰণ আইনৰ অধীনত যিমানজন ছাত্ৰ ছাত্ৰী থাকিলে এখন বিদ্যালয় প্ৰাদেশিকৰণ কৰে, সিমানজন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত হেডমাষ্টাৰ দিয়াৰ বাবে আমি লাগি আছোঁ। কিন্তু যিহেতু অসম চৰকাৰে 50জনলৈকে নামিছে, আমি আশা কৰিছোঁ বাকীখিনিও হ'ব। কিন্তু আমাৰ বঙহৰ যুঁজত এতিয়া আমাৰ গোটেই বিষয়টো স্থবিৰ হৈ আছে আদালতৰ মজিয়াত। যোৱা 4 নৱেম্বৰ তাৰিখে আদালতত আমাৰ তাৰিখ আছিল, কিন্তু যিহেতু সেই আদালত যিগৰাকী জাজৰ আদালতত পৰিছিল, তেওঁ
লিভ লোৱা কাৰণে তেওঁৰ আদালতত পৰা সকলোখিনি গোচৰ সেইদিনাখন মানে কেঞ্চেল হৈছিল আৰু পৰৱৰ্তী তাৰিখ এতিয়ালৈকে আমি পোৱা নাই। আমাৰ উকিলে এই বিষয়ে যোগাযোগ কৰিছে, কিন্তু যিহেতু গোচৰীয়া পক্ষ বেলেগ আৰু যাৰ ওপৰত গোচৰ দিছে তেওঁলোকো বেলেগ, গতিকে আমি ডেট ল'ব গ'লে এই বিষয়টো সমাধান নহয়। সেইকাৰণে আমাৰ অসম চৰকাৰৰ পৰা আমি অসম চৰকাৰক ইতিমধ্যে অনুৰোধ জনাইছোঁ যে তাৰিখটো সোনকালে লোৱাব লাগে আৰু অসম চৰকাৰেও ব্যৱস্থা নিশ্চয় কৰিব আৰু অতি সোনকালে আমি আশা ৰাখিছোঁ যে অন্তত এটা ডেটৰ ভিতৰতেই নহ'লেও দুটা ডেটৰ ভিতৰতে আমি এই বিষয়ত আদালতৰ ৰায় আমি পাবলৈ সক্ষম হ'ম আৰু আমি 50জন ছাত্ৰ ছাত্ৰী থকা সকলো বিদ্যালয়ত সদ্যহতে প্ৰধান শিক্ষকৰ পদ পাবলৈ সক্ষম হ'ম। অত্যন্ত এইটো এটা দুখৰ বিষয় যে আনকি অসম চৰকাৰে ক'ত নিযুক্তি পত্ৰ বিতৰণ কৰিব তাৰ হল পৰ্যন্ত ব্যৱস্থা কৰিবলৈ ধৰি থকা সময়তে আমাৰে সতীৰ্থ দুগৰাকী মানে এটা কেছ কৰিলে, যাৰ কাৰণে এই বিষয়টো স্থবিৰ হ'ল। আশা কৰিম এই বিষয়টো অতি সোনকালে সমাধান হ'ব। মই আপোনালোকক বেছি সময় ল'ব খোজা নাই, বেছি দীঘলীয়া লাইভ হ'লে ভাল নালাগে, আমি নিশ্চয় পিছলৈকে আমি আকৌ ক'ম। ইয়াত বিভিন্ন প্ৰশ্ন বা বিভিন্ন বিষয় আপোনালোকে উপস্থাপন কৰিছে, সেইবিলাকক লৈ আমি নিশ্চিতভাৱে কথা পাতিব পাৰিম। যিকোনো কথা থাকিলে আপোনালোকক অনুৰোধ কৰিম যে মই ফোন নম্বৰটো বেছিভাগ সময়তে হোৱাটছআপ ফেচবুকত মই দিয়ে থাকোঁ, কিবা কনফিউজন থাকিলে যোগাযোগ কৰিব, আমি কথা পাতিম। কিন্তু সাংগঠনিক শৃংখলাটো সকলোৱে ৰক্ষা কৰিব। মহকুমা সমিতিসমূহৰ জৰিয়তে আপোনালোকৰ পৰামৰ্শ 7-8 পে কমিশ্যনলৈকে আমি দিব লগা পৰামৰ্শসমূহ আমি এক্সপাৰ্টৰ জৰিয়তে আমি কৰিমেই, কিন্তু আপোনালোকৰ কিবা যদি পৰামৰ্শ থাকে, যিবোৰ কথা আপোনালোকে ফেচবুক হোৱাটছআপত লিখে, সেই কথাবোৰ আপোনাৰ নিজৰ মহকুমাৰ সভাপতি সম্পাদকৰ জৰিয়তে প্ৰস্তাৱ হিচাপে আমালৈকে প্ৰেৰণ কৰক, যাতে আমি 8ম দৰমহা আয়োগ গঠন হৈ কুৱেশ্যনাৰীখন দিয়াৰ লগে লগে আমি আমাৰ প্ৰতিবেদনখন শক্তিশালী প্ৰতিবেদন দিব পাৰোঁ। আৰু এই কথাটো নিশ্চিত থাকক যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসমৰ প্ৰাথমিক বিদ্যালয়ত কাম কৰা প্ৰতিগৰাকী শিক্ষক, শিক্ষানুষ্ঠানখনত পঢ়া প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ কাৰণে দায়বদ্ধ। আমি আপোনালোকক এই কথাটোও জনাওঁ যে আমি অচিৰেই আমি বিষয়ববীয়াসকলে ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ, আমাৰ কিছু এটা পৰ্যায়ৰ মাজেৰে আমি পূৰ্ণাংগ সিদ্ধান্ত ল'ম। এই যে ৰাজহুৱা বিদ্যালয়বোৰ এতিয়া ক্ৰমাগতভাৱে বন্ধ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছে, শিক্ষকসকলক যে কেৱল শ্ৰেণীকোঠাৰ পৰা বাহিৰত ৰখা হৈছে, ছাত্ৰ ছাত্ৰীৰ লগত থাকিবলৈ সুযোগ যে কমাই দিয়ে থকা হৈছে, এই গোটেই বিষয়টো লৈ আমি অতি অচিৰেই আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিম। ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগত এই বিষয়ে কথা পতা হৈছে, গতিকে আপোনালোকক সেই বিষয়েও অৱগত কৰিলোঁ। সকলোকে শুভেচ্ছা জনাইছোঁ।